Hello everyone, আশা কৰোঁ সবে ভালে আছে আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম বাণীকান্ত কাকতি এৱাৰ্ড 2024 কেনেকৈ ওলাব লাগিব। প্ৰথমতে আপোনালোকৰ ক্ৰমত গৈ ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন বুলি সাৰ্চ কৰি দিব। যিকোনো এখন ব্ৰাউজাৰত গৈ আপোনালোকে যদি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন মাৰে তাৰপিছত আপোনালোকে চাব এনেকুৱা এখন পোষ্ট খোল খাব। তাৰে যিখন অপশ্যন আছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে হোম পেজত গুচি যাব। হোম পেজত যোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি থাকিব। প্ৰথম যিটো লিষ্ট আছে তাতে চাব পাৰিব লিষ্ট অফ বয় এণ্ড গাৰ্লছ ষ্টুডেণ্ট হু সিকিউৰ 75 মাৰ্কছ। সেই অপশ্যনটো যে আছে সেই লিংকটো যে আছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে তাতে এইখন লিষ্টখন আহি যাব আপোনালোকৰ। ইয়াত লিখাই আছে বয়েজ আৰ্টছ, বয়েজ কমাৰ্চ, বয়েজ ছায়েন্স। তো আপুনি কোনটো ষ্ট্ৰীমৰ পৰা পাছ কৰিছে সেই ষ্ট্ৰীমৰ ফৰ্ডত যিটো PDF অপশ্যন আছে সেই PDF অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা PDF ফাইল খোল খাব। বহুত অল অসমৰ হেৰি আছে লিষ্টটো আছে ইয়াতে। তো আমি দুই এটা ডিষ্ট্ৰিক্টৰে দেখাম। ধৰি লওক যেনিবা মই ধুবুৰী ডিষ্ট্ৰিক্টৰে দেখাব বিচাৰি আছোঁ। তো ধুবুৰী ডিষ্ট্ৰিক্টৰ মই দেখাই আছোঁ আপোনালোকক। ৰ'ব তলফালে আহি যাব চাওক ইয়াতে ধুবুৰী লিষ্টটো পূৰা আহি গৈছে। কোনটো স্কুলৰ পৰা আপুনি পাছ কৰিছে, আপোনাৰ নাম আহিছে, ফাদাৰ নেম আহিছে, গোটেই ডিটেইলছখিনি ইয়াতে আপোনালোকে এনেকৈ শ্ব' কৰিব। ইয়াৰ পৰা আপুনি গম পাব যে আপোনাৰ নামটো আহিছে নে নাই। আপুনি আৰ্টছৰ হ'লে আৰ্টছৰখিনি কৰিব, ছায়েন্সৰ হ'লে ছায়েন্স, কমাৰ্চ হ'লে কমাৰ্চ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। ধন্যবাদ।